আজি মই তোমালোকৰ বাবে ভাবিলোঁ ইংলিছৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা 100% কমন কুৱেশ্যনছ মানে কমন বুলি মানে কি 100% এক্সপেক্ট টাইপ কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰা আৰু ভাবি আছোঁ তোমালোকৰ কাৰণে যিখিনি মানে ইংলিছৰ কমন কুৱেশ্যন ওলাইছোঁ তো তোমালোকে প্ৰথমত চাই লোৱা কোনখিনি ওলাইছোঁ ইয়াত কুৱেশ্যন নম্বৰ থাকিব তোমাৰ 56ত তোমাৰ 56 আৰু 57 দুটাত তোমাৰ থাকিব 4টা কুৱেশ্যন 4টাৰ পৰা ৱৰ্ড দিয়া থাকিব ৱৰ্ড দিয়া থকাৰ পিছত ইয়াত 4 মাৰ্কছ আৰু 4 মাৰ্কছ থাকিব তো 4 মাৰ্কছ থকাৰ পিছত তোমালোকে ইয়াত পাই যাবা 8 মাৰ্কছৰ তাৰপিছত মই দেখাই দিম এছে ৰাইটিং আৰু এইটো 2025ৰ কুৱেশ্যন পেপাৰ হয় আৰু 2025ৰ কুৱেশ্যন পেপাৰত তোমাৰ যিটো নেকি পেটাৰ্ণ আছে এইবাৰ 2025ৰ যিটো পেটাৰ্ণ আছে 2026ত মই যিটো মানে এক্সপেক্ট কৰোঁ 2026ৰ যিটো পেটাৰ্ণ ছেম হ'ব আৰু 2023 আৰু 2024ৰ যিটো পেটাৰ্ণ আছিলে দুটা ছেম আছিলে কিন্তু 2025ত পেটাৰ্ণ চেঞ্জ হৈছিলে আৰু যিহেতু যেনেকুৱাকৈ 2025ত হৈছিলে 2026ত সেনেকুৱা পেটাৰ্ণত হ'ব আৰু এই 2026ত যিটো পেটাৰ্ণত কুৱেশ্যনটো তোমালোকৰ আহিব ছেম সেনেকুৱাকৈ মই কমন ওলাইছোঁ আৰু তোমালোকক মই দেখাই দিম এতিয়া প্ৰথম কথা হৈছে যে মই তোমালোকক এছে কমন দি আছোঁ 100% কমন বুলি দি দিম তোমালোকক ঠিক আছে আৰু তাৰপিছত এই 4টা কুৱেশ্যনো দি দিম তোমালোকক কমন তোমালোকে 4টাই পঢ়িলে হৈ যাব তো আৰু লেন্সু চেপ্টাৰৰ পৰা দি দিম তোমালোকক 4 মাৰ্কছৰ তো তোমালোকে এইপিনে পাই আছা 5 মাৰ্কছৰ এইপিনে 4 মাৰ্কছৰ এইটো 4 মাৰ্কছৰ আৰু তোমালোকে লেন্সু চেপ্টাৰৰ পৰা পাই আছা 4 মাৰ্কছৰ কমন তো আজি টোটেল মিলাই মই 5 আৰু এইপিনে তোমাৰ হৈ আছে কিমান 4 8 8 5 13 আৰু সেইপিনে তোমাৰ হৈ আছে 4 8 13 আৰু 4 13 14 15 16 17 16-17 মাৰ্কৰ তোমালোকৰ কাৰণে মই কুৱেশ্যন লৈ আনিছোঁ যিখিনি তোমালোকৰ লং কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হ'ব 2026ত এক্সামত আহিবলগীয়া কুৱেশ্যন তো তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা আৰু পাৰিলে এখন লাইক কৰিবা আৰু কোনোবা যদি নতুন আহিছা তো চেনেল ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিলে মানে নটিফিকেশ্যন চবৰ আগত পাই যাবা আৰু কালিৰ পৰা আজি হৈ গ'ল তোমাৰ তো 23 তাৰিখ কালি 24 তাৰিখ আৰু কালি মই সন্ধিয়া 9টামান বজাত বা 8টামান বজাত লাইভত আহিম আৰু যিখিনি মানে মোৰ ষ্টুডেণ্ট আছে সব লাইভতে চাব পাৰিবা অনলাইন ষ্টুডেণ্ট অফলাইনৰ এয়া গোটেইখিনি আছে তো গোটেইখিনি তোমালোকে চাব পাৰা গোটেইখিনি ইয়াতে আছে মোৰ ইয়াতে বৰ্তমান ক্লাছ কৰি আছে আৰু এই গোটেইখিনি কালি কি হ'ব তোমাৰ 9টা বজাত যেতিয়া লাইভত গোটেইখিনি লাইভত থাকিব আৰু ময়ত লাইভত থাকিম তো লাইভত দেখা হ'ব চবৰ লগতে কথা পাতিব পাৰিবা আৰু লাইভত আহি কি কৰিম আমি ইংলিছৰ যিখিনি MCQ টাইপ কুৱেশ্যন আছে সেইখিনি গোটেইখিনি মক টেষ্ট কৰিম ঠিক আছে আৰু মক টেষ্টৰ এনসাৰ তোমালোকে অপশ্যন A B C D দিয়া থাকিব তোমাৰ তাত মানে তোমালোকে সিলেক্ট কৰি ল'বা ঠিক আছে গোটেইখিনি সিলেক্ট কৰি তোমালোকে তাত এনসাৰ দিবা গোটেইখিনি আমি প্ৰেক্টিছ কৰি মেলি ইংলিছৰ কৰাৰ পিছত সায়েন্সৰ কৰাৰ পিছত যিখিনি আমাৰ MCQ টাইপৰ যিখিনি সাবজেক্ট আছে গোটেইখিনি আমি ক্লিয়াৰ কৰিম এনেকুৱাকৈ আৰু মই কম্পিউটাৰত দেখাম তোমালোকে এনসাৰ ক'বা আৰু কালি লাইভত আহিম মততে এতিয়া তোমালোকক মই কমনখিনি যিখিনি ওলাইছোঁ সেইখিনি দি দিওঁ ঠিক আছে তো চাই থাকা শেষলৈকে এতিয়া প্ৰথমত মই তোমালোকক দেখাই দি আছোঁ এই আগতে এইখিনি লৈ লোৱা আৰু মই পাছত ৰচনাখিনিও দেখাই দি আছোঁ তোমালোকে এক কাম কৰিবা নোট কৰি ল'বা মই দেখাই দি আছোঁ ইয়াত তোমাৰ 56 আৰু 57ৰ থাকিব অৰ দিয়া থাকিব ইয়াত যিখিনি ৰাইট দিয়া আছে এইখিনি তোমালোকে কমন হিচাপে নোট কৰি ল'বা ঠিক আছে মই স্পীড দেখাব লাগিব কাৰণে মই জাষ্ট খালি তোমালোকক পেটাৰ্ণটো বুজাই দিছোঁ যিখিনি ডাবল ৰাইট দিয়া আছে এইখিনি তোমালোকে লৈ ল'বা হা ইয়াত এইখিনি লৈ ল'বা আৰু লেন্সৰ পৰা এইটো লৈ ল'বা এয়া কুৱেশ্যন ধুনীয়াকৈ দেখিব পাই আছা চাগে আৰু ৰচনাখিনিও মই দি দিম ঠিক আছে ঠিক আছে তো এইটোত আৰু নাইকিয়া আৰু ৰচনাখিনি মই তোমালোকক দেখাই দি আছোঁ এয়া তোমালোকে ৰাইট মাৰি লোৱা ধুনীয়াকৈ এয়া ডাবল ৰাইট ক্লিক কৰাখিনি আৰু এই ৰচনাখিনিতো ইয়াত তোমাৰ যেনেকুৱা ডিউটিজ অফ ষ্টুডেণ্ট ইয়ৰ ফেভাৰেট ছিংগাৰ এইবোৰ হৈছে ৰচনা ইম্পৰ্টেণ্ট টাইপ একদম 100% কমন টাইপ কুৱেশ্যনছ ঠিক আছে ৰচনা কোৱা আকৌ এই কুৱেশ্যনখিনি কোৱা একদম 100% চিয়'ৰ মানে অ'কে তাৰপিছত আৰু মই লেন্সৰ চেপ্টাৰৰ পৰা যিটো সিলেক্ট কৰিছোঁ সেইটো হৈছে এতিয়া 46ত আছে তোমালোকে চাব পাৰা এয়া ধুনীয়াকৈ ক্লিয়াৰ হৈছে তোমালোকে নোট ডাউন কৰি লোৱা অ'কে তাৰপিছত নেক্সট চাই ল'ব পাৰা এই কুৱেশ্যনটো ল'বা এইটো মানে মষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ বহুতবাৰ ৰাইট দিয়া আছে মানে এইটো আহিব একদম 100% চিয়'ৰ তাৰপিছত ইয়াত আছে তোমাৰ 46ত লেন্সৰ পৰাটো লৈ ল'বা আৰু এছেটো ইয়াত নাইকিয়া যিখিনি আছে মই এইখিনিও লিখি ৰাখিছোঁ তোমালোকক দেখাই দিম অ'কে তাৰপিছত আছে আমাৰ
ইয়াত আছে তোমাৰ এইখিনি ইয়াত দুটা আছে এই দুটা ৰাইট মাৰা আছে লৈ ল'বা ঠিক আছে যিখিনি ৰাইট মাৰা আছে লৈ ল'বা আৰু নেশ্যনেল পাৰ্ক ইন আছাম এইটো এছৰ ভিতৰত মই কমন দিছোঁ সেইটো লৈ ল'বা আৰু ইয়াত আছে এ লেটাৰ টু গডৰ পৰা নেলছন মেণ্ডেলা লৈ ল'বা নেলছন মেণ্ডেলা নহয় এ লেটাৰ টু গড আছে মানে তোমাৰ লেন্সুৰ পৰা আছে আৰু নেলছন মেণ্ডেলাখিনি নেক্সট আৰু এটা ভিডিঅ'ত বনাই দি দিম ঠিক আছে অ'কে নেক্সট আৰু চাওঁ ইয়াত যদি তোমালোকে ৰচনা চাব পাৰা ইম্পৰ্টেঞ্চ অফ চায়েন্স লেন্সু চেপ্টাৰৰ পৰা এই কুৱেশ্যনটো লৈ ল'বা দেন তুমি ইয়াত লৈ ল'ব পাৰা এই মিড নাইট ভিজিটৰৰ পৰা ল'ব পাৰা আৰু এটা হৈছে তোমাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিডৰ পৰা এইটো ল'ব পাৰা ঠিক আছে তাৰপিছত আমি নেক্সট চাওঁ ইয়াত আমি এইখিনি লৈ ল'বা লেন্সুৰ পৰা আৰু বাকী তলত আছে যিখিনি ৰাইট মাৰ আছে সেইখিনি লৈ ল'বা কমন একদম ইম্পৰ্টেণ্ট তাৰপিছত আৰু ইয়াত নাইকিয়া নেক্সট চাই দি আছোঁ মই এই কুৱেশ্যনটো লৈ ল'বা লেন্সুৰ আছে ঠিক আছে আৰু পিছত তুমি ছেকশ্যন চিট 56 আৰু 57ৰ পৰা ইয়াত যিখিনি ৰাইট দি আছে সেইখিনি ল'বা আৰু ইয়াত এছে বুলি লিখা আছে আৰু এছেৰ তলত এইটো লৈ ল'বা ইউজ এণ্ড এবিউজ অফ মোবাইল ফোন এই কুৱেশ্যন এছেটো লৈ ল'বা অ'কে তাৰপিছত এইটো লৈ ল'বা লেন্সুৰ পৰা এইটো ল'বা আৰু এইটো ল'বা লেন্সুৰ পৰা আদাৰ এমপ্লয়িজ অফ দ্য হিজ অফিচ তো এই দুটা কুৱেশ্যন মানে আহি থাকে টু দ্য অ'পেন দ্য লেটাৰ অফ লেন্সু তো এই দুটা কুৱেশ্যন তোমালোকে নোট ডাউন কৰিবা আৰু 4 মাৰ্কছৰ কাৰণে এই দুটা লৈ ল'বা লেন্সুখিনি 2 মাৰ্কছ থাকিব আৰু ইয়াত তোমাৰ 4 মাৰ্কছ 8 মাৰ্কছত থাকিব ইয়াত যিখিনি ৰাইট দি আছে সেইখিনি ল'বা ৰাইট নিদিয়াখিনি নল'বা ঠিক আছে অ'কে নেক্সট এছে চাই দি আছোঁ ৰ'বা অ'কে তাৰপিছত এতিয়া আমি যদি ইয়াত চাব পাৰোঁ লং কুৱেশ্যনখিনি ইয়াৰ পৰা লৈ ল'বা ইয়াত আৰু ইয়াত তিনিটাই ৰাইট দিয়া আছে এ মেমৰেবল জাৰ্ণি অফ ইয়ৰ লাইফ এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম এইটোতো আহিয়ে থাকে যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে তো সেইকাৰণে মই ভাবিলোঁ এইবাৰ যিহেতু মডেল টাইপ কুৱেশ্যন হয় সেইকাৰণে আহিয়ে থাকে তো সেইকাৰণে দি দিলোঁ আৰু এইটো লৈ ল'বা জুবিন গাৰ্গৰ বিষয়ে এইবাৰ আহিব তো এই এছেটো মোক লাগে মানে আহিব পুৰা চান্স আছে তো তোমালোকে এইটো এছেটো লৈ ল'বা ঠিক আছে জুবিন গাৰ্গৰ বিষয়ে হয় তাৰপিছত নেক্সট যদি আমি আৰু চাওঁ এই কুৱেশ্যনটো লৈ ল'বা লেন্সু চেপ্টাৰৰ পৰা ঠিক আছে এইটো লৈ ল'বা এজেবল চেপ্টাৰৰ পৰা আছে চিগাৰেট এজেণ্ট এইটো কুৱেশ্যনটো চাই লোৱা ধুনীয়াকৈ মিড নাইট ভিজিটৰ চেপ্টাৰৰ নাম লৈ ল'বা আৰু লেন্সু চেপ্টাৰ এইটো লেন্সু কুৱেশ্যন এইটো লৈ ল'বা 2 মাৰ্কছৰ আৰু এইটো 4 মাৰ্কছৰ কুৱেশ্যন লৈ ল'বা ইম্পৰ্টেণ্ট আৰু এছেটো ইয়াত নাইকিয়া বেলেগ চাই দি আছোঁ ইয়াত ল'ব পাৰা এইটো এই কুৱেশ্যনটো ইটছ ৱাজ ৰিয়েলি গেটিং বেড নাও এইটো তোমাৰ লেন্সুৰ পৰা আহিছে হোৱাই ডিড দ্য স্পীকাৰ চে চ' এইটো লৈ ল'বা আৰু দেন ইয়াত তুমি লাষ্টত 55 আৰু 56 লৈ ল'বা 4 মাৰ্কছৰ থাকিব তোমাৰ ইয়াত কমন বুলিতো মই লিখা নাই কিন্তু এই 55ৰ কুৱেশ্যনটো লৈ ল'বা মই ৰাইট চিন দিয়া নাই কিন্তু এই কুৱেশ্যনটো আহিব দেই মেক্স এ স্কিম টু দ্য টেক ৱে দ্য ৰিপৰ্ট এই কুৱেশ্যনটো লৈ ল'বা দেই আৰু এইটো ল'ব পাৰা হাউ ডিড দ্য লেডি বিপুল ফৰেন্স দেন বাই তো এই দুটা লৈ ল'বা আৰু এইটো লৈ ল'বা হাউ ডিড দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকম ভিজিবল হোৱাই ৱাজ দ্য ৱাণ্ডাৰিং দ্য ষ্ট্ৰীট তো এইটো লৈ ল'বা আৰু বাকী এইটো এনে তুমি চাব পাৰা অ'কে তাৰপিছত চোৱা ইয়াত যে এছেখিনি একদম 100% দুটা একদম মানে 100% কমন একদম মানে চিয়'ৰ যেনেকুৱা নেচাৰেল ৰিচোৰ্চ অফ আছাম এইটো একদম তুমি ল'ব পাৰা আৰু ডিউটিজ অফ ষ্টুডেণ্ট এইটো মই দিছোঁৱেই আগত কৈছোঁৱেই আৰু এইটো লৈ ল'বা তোমাৰ চায়েন্স ইন এভৰিডে লাইফ এইটো দিয়ে থাকে তো সেইকাৰণে কৈছোঁ অ'কে নেক্সট মই লেন্সুৰ পৰা চাই দি আছোঁ এতিয়া হৈ গৈছে ইয়াত চাই ল'বা তোমালোকে এক্সপ্লেইন হাউ এজেবল এইটো ল'বা 51ৰটো আৰু এইটো ল'বা ৱৰ্ড দিয়াটো ল'বা ডিছক্ৰাইব দ্য কি আছে পাৰ্চনেলিটি এইটো ল'বা তাৰপিছত এইটো লৈ ল'বা এক্সপ্লেইন দ্য ৰুল অফ চায়েন্স এইটো ল'বা 52ৰ আৰু ইয়াত নাইকিয়া
নেক্সট এইটো পেজত যদি চাওঁ আমি একটা এছে পাইছোঁ যি নাকি এছেটোৰ নাম হৈছে দ্য ইম্পৰ্টেঞ্চ অফ গেমছ এণ্ড স্পৰ্টছ এইটো ল'বা তাৰপিছত আৰু যদি ইয়াত লেন্সো বিচাৰি চাওঁ লেন্সো কুৱেশ্যন এটা পাইছোঁ এয়া most important the postmaster was a representative of God evaluate this statement in the context of your understanding of a letter to God তো এই কোৱেশ্যনটো তোমালোকে ল'ব পাৰা ওকে দেন আৰু চাওঁ এইটো চাই দিওঁ 55ত আছে এইটো লৈ ল'বা why এইটো নালাগে এইটো ল'বা 56টো ল'বা আৰু বাকি 56 যদি লোৱা আৰু এইটো লৈ ল'বা একদম হেকৰ এইটো হাউ ডিড গ্ৰিফিন্স এইটো লৈ ল'বা আৰু হৈ যাব এইটো এই দুটাই লৈ ল'বা ইয়াৰ পৰা আৰু লেন্সৰ পৰা এইটো কোৱেশ্যনটো লৈ ল'বা হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু টু কিপ লেন্সুছ ফেথ ইন গড এই কোৱেশ্যনটো লৈ ল'বা আৰু হোৱাই ডিড লেন্সো ৰাইটে ছেকেণ্ড লেটাৰ এইটোতো নালাগে এইটো ইমান ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ বাকী এইটো পঢ়িবা 46টো ওকে তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগিব কমেণ্ট ছেকশ্যনত জনাই দিবা